জুবিন গাৰ্গবিহীন যি ছমাহ আমি পাৰ কৰিলোঁ, আজি সেই ছমহীয়া এই অনুষ্ঠানত গোটেই অসম জুৰি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। বিভিন্ন আধ্যাত্মিক চিন্তা চেতনাৰে আগুৱাই যাব পৰাকৈ আমি আজি এই অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু আজি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাও ইয়াত নলবাৰীবাসী ৰাইজৰ অভিভাৱকত্বত অসমৰ এগৰাকী বিশিষ্ট নাগাৰা নামৰ শিল্পী কৈলাশ তালুকদাৰ ডাঙৰীয়াৰ নাগাৰা নাম পৰিৱেশনে জুবিন দালৈ শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। আৰু এই কথাটো আমি সদায় ভাবিব নোৱাৰা এটা কথা যে জুবিন দা বিহীন এইখন অসম আৰু যোৱা ছমাহ পাৰ হৈ গ'ল জুবিন দা নোহোৱাকৈ। আৰু এটা কথা ঠিক যে জুবিন গাৰ্গৰ মৃত্যুৰ দিনাৰ পৰা আজিলৈকে অসমৰ প্ৰতিগৰাকী মানুহৰ হৃদয়ে এতিয়াও কান্দি আছে যে জুবিন গাৰ্গ আমাৰ মাজত নাই। কথাটো কেতিয়াও আমি বিশ্বাস কৰিব পৰা নাই। আৰু আজি এইখনত জুবিন দালৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। একে সময়তে পুনৰবাৰ এই কথাটো দোহাৰিছোঁ যে জুবিন গাৰ্গৰ যিসকল ব্যক্তিৰ দ্বাৰা জুবিন গাৰ্গৰ মৃত্যুবৰণ কৰা হ'ল, দোষীয়ে উপযুক্ত শাস্তি খাবই লাগিব। আইনৰ সুৰুঙাৰে কোনেও যাতে সাৰি যাব নোৱাৰে তাৰ কাৰণে সকলো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু জুবিন গাৰ্গৰ সমাধিৰ ক্ষেত্ৰত বিভিন্ন সময়ত বিতৰ্ক আহি আছে আৰু চৰকাৰে কৰিব নোৱাৰাটো এতিয়ালৈ অক্ষমনীয় অপৰাধ। কিন্তু জুবিন দাক লৈ বিতৰ্ক নালাগে। জুবিন দা অসমৰ হৃদয়ৰ মানুহ আছিল। তেখেতে অসমক মনে প্ৰাণে ভাল পোৱা এগৰাকী ব্যক্তি আছিল। অকল মাত্ৰ শিল্পীয়ে নাছিল, অসমক মনে প্ৰাণে ভাল পোৱা এগৰাকী ব্যক্তি আছিল। জুবিন দাৰ তেখেতৰ কৰ্ম আজি, তেখেতৰ চিন্তা আজি উঠি অহা নতুন প্ৰজন্মৰ প্ৰতিগৰাকী যুৱক যুৱতী ছাত্ৰ ছাত্ৰী আগুৱাই লৈ যাব, এইটো আমাৰ সকলোৰে বিশ্বাস। আৰু একে সময়তে জুবিন গাৰ্গক ন্যায় দিব লাগিব, পানী নসৰকাকৈ ন্যায় পাব লাগিব জুবিন গাৰ্গে। আৰু যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়া পৰ্যন্ত অসমৰ ৰাইজ কিন্তু কেতিয়াও শান্ত নহয়, সদৌ অসম ছাত্ৰ কেতিয়াও শান্ত নহয়। এতিয়া নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলে বোকা চিটোৱাৰ ৰাজনীতি চলি আছে, কৰি থাকক। কিন্তু আমাৰ প্ৰাণৰ শিল্পীগৰাকী, আমাৰ হৃদয়ৰ শিল্পীগৰাকী ন্যায় কেতিয়া পাব, আমাৰ সেইটো প্ৰশ্ন। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ কেতিয়া সম্পূৰ্ণ হ'ব, সেইটো আমাৰ প্ৰশ্ন। জুবিন গাৰ্গৰ যিসকল ব্যক্তিৰ দ্বাৰা মৃত্যুবৰণ কৰে সেইসকল ব্যক্তিয়ে শাস্তি কেতিয়া পাব, সেইটো আমাৰ প্ৰশ্ন। জুবিন গাৰ্গ আমাৰ মাজত জীয়াই আছিল, আমাৰ মাজত জীয়াই আছে আৰু অনাগত সময়তো আমাৰ মাজত জুবিন গাৰ্গ জীয়াই থাকিব। আৰু সেইবাবে আজি আমি ইয়াত সদৌ অসম ছাত্ৰ সন্থাই গোটেই অসম জুৰি ছমহীয়া এই অনুষ্ঠানটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি চৰকাৰৰ কঠোৰ বাৰ্তা দিব বিচাৰিছোঁ যে জুবিন গাৰ্গক ন্যায় দিব লাগিব, পানী নসৰকাকৈ ন্যায় ব্যৱস্থা হ'ব লাগিব, কোনো দোষীয়ে যাতে সাৰি যাব নোৱাৰে তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু জুবিন গাৰ্গক লৈ কোনো ব্যক্তিয়ে যাতে বিতৰ্কক সাঙুৰ নাখায় তাৰ কাৰণে আমি এই কথাটো পুনৰবাৰ সকীয়াই দিছোঁ। কাৰণ জুবিন গাৰ্গে কেতিয়াও বিতৰ্ক বিচৰা নাছিল, জুবিন গাৰ্গে কেতিয়াও ৰাজনীতি বিচৰা নাছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।